বালি সদা দিলে ওই যোৱা বেলি বিহুখন ওই চাবলৈ নাপালো ওই মতা মহে ৰখিয়া দিলে যদিও বা বলিছে এ জানো হয় যদিও বা বলিছে এ জানো হয় তথাপি লাগিছে হয় আজি ৰূপহীয়াত আৰক্ষী থানাৰ উদ্যোগত আৰু আমবাগান পহৰা চকীৰ সহযোগত আমি দিনজোৰা কাৰ্যসূচীৰে আমি ৰঙালী বিহু উদযাপন কৰিছোঁ। আজি আমবাগানৰ সকলো ৰাইজ জ্যেষ্ঠ ব্যক্তি বিশিষ্ট ব্যক্তিসকলৰ লগতে কণ মইনা মইনীসকলক লৈ পেলাই আমি বিহুটো আজি উদযাপন কৰিছোঁ। পুৱাৰে ভাগৰ পৰা আমি চিত্ৰাংকন প্ৰতিযোগিতা লগতে বক্তৃতা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। এইখিনি সুকলমে হৈ গৈছে। বৰ্তমান আমি মুকলি বিহু আমাৰ ইয়াতে হৈ আছে আৰু বিশিষ্ট ব্যক্তিসকল আৰু গোটেই স্থানীয় ৰাইজ ইয়াতে উপস্থিত আছে আৰু স্থানীয় ৰাইজৰ লগতে আমাৰ পুলিচ প্ৰশাসনৰ এটা সম্পৰ্ক সুদৃঢ় হোৱা বুলি আমি আশা কৰিছোঁ। এই অনুষ্ঠানটোৰ যোগেদি শেষ কৰক আৰু সমগ্ৰ ৰাইজৰ ভাল হওক সেয়া কামনা কৰিছোঁ। ধন্যবাদ। কি ক'লে? হয় হয় চাওক, আমি কৰ্মসূত্ৰে সদায় আমি ঘৰৰ পৰা আঁতৰত থাকোঁ, গতিকে এইবাৰো সেইদৰে আমি কৰ্মসূত্ৰে ঘৰৰ পৰা আঁতৰত যিহেতু আছোঁ, সেই ৰাইজৰ লগতে সেই ঘৰৰ পৰিয়ালৰ দৰে আমি থাকোঁ আৰু সেই পৰিয়ালৰ লগতে আমি বিহুটো উদযাপন কৰিছোঁ। গতিকে এই বিহুটোৱে আমাৰ আৰক্ষী প্ৰশাসন আৰু ৰাইজৰ মাজৰ সম্পৰ্কটো সুদৃঢ় কৰিব। সেই তাকে লৈ পেলাই আমি এই বিহুটো আজি উদযাপন কৰিছোঁ। সুকলমে চলি আছে আৰু ভালদৰে চলি যাব বুলি আশা কৰিছোঁ। আৰক্ষী চকীৰ উদ্যোগত আৰু ৰূপহীহাট আৰক্ষী থানাৰ সহযোগত আমবাগানত যি আজি ৰঙালী বিহু উৎসৱ পালন কৰিছে, আমি এইটো সদায় আমবাগানবাসী আৰু এই অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা এই কথাটো শলাগ ল'বলগীয়া। এইকাৰণেই শলাগ ল'বলগীয়া, আৰক্ষীসকল কৰ্মত ব্যস্ত থাকে। তেখেতসকল এইটো সময়ত ঘৰত যাব নোৱাৰে। তেখেতসকলে ইমান কৰ্মব্যস্ততাৰ মাজতো যে আজি এই অঞ্চলত এনেকুৱা ধৰণৰ এটা ৰঙালী বিহু উৎসৱ অনুষ্ঠিত কৰিছে, তাৰ কাৰণে আমি সমূহ আমবাগানবাসী আৰু এতদ অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা আমি শলাগ লৈছোঁ আৰু তেখেতসকলক আমি আমবাগানবাসী ৰাইজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰক্ষীয়ে যে তেনেকুৱা ধৰণৰ এটা পদক্ষেপ লৈছে, সঁচাকৈ এইটো শলাগ ল'বলগীয়া। তেখেতসকলে ইমান কৰ্মব্যস্ততাৰ মাজতো যে আমাক এনেকুৱা এটা আনন্দমুখৰ পৰিৱেশত ইয়াত যে আনন্দমুখৰ এটা পৰিৱেশৰ সৃষ্টি কৰি ৰাইজক যে এটা আমোদ দিয়াৰ চেষ্টা কৰিছে, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।